হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 8.2। ইয়াৰে অনুশীলনী 8.1টো আলোচনা কৰা হ'ল। তো আজি আমি আলোচনা কৰিম অনুশীলনী 8.2। চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে আমি কেইটামান সূত্ৰ মনত ৰাখিব লাগিব। ইয়াতে তোমালোকৰ ফাৰ্ষ্টতে দিছে ৰেহাই, ছপা মূল্য আৰু বিক্ৰী মূল্য। এইকেইটানো কি প্ৰথমতে জানিব লাগিব। এতিয়া চোৱা, তোমালোকে এখন দোকানত ধৰা কিবা বস্তু এটা কিনিব গৈছা। তুমি দোকানীটোক সুধিছা যে এই কিতাপখনৰ দাম কিমান। ধৰা তুমি এখন কিতাপ কিনিব গৈছা, ঠিক আছে। দোকানীটোৱে কৈছে কিতাপখনৰ দাম 100 টকা। তাৰপিছত তুমি ক'লা 100 টকা দামটো বেছি হৈছে, কিবা এটা কমাই লওক। তাৰপিছত দোকানীটোৱে ক'লে ঠিক আছে, তুমি 20 টকা এটা কমাই দিবা, ঠিক আছে। তাৰপিছত তেতিয়া তুমি 20 টকা কমাই দিলে তুমি কিমান টকা দিলা দোকানীটোক? 80 টকা দিলা। বুজি পাইছানে? 80 টকাটো তুমি কি কৰিলা? দোকানীটোক দিলা। এতিয়া ইয়াত তোমালোকে বুজিব লাগিব যে কোনটো কি বুজাইছে। এতিয়া চোৱা, দোকানীটোৱে তোমাক কৈছিলে কিমান দাম? 100 টকা। বুজি পাইছানে? এই 100 টকাটো হৈছে তোমাৰ ছপা মূল্য, মানে দোকানীটোৱে তোমাক সেই দামটো কৈছে, ঠিক আছে। আৰু তুমি কৈছা যে 100 টকা বেছি হৈছে, ইয়াতে কিবা এটা কমাই লওক। এই কমাই যে ল'লে দোকানীটোৱে, এইটো হৈছে তোমাৰ কি? ৰেহাই। বুজি পাইছানে? আৰু তোমাৰ বিক্ৰী 80 টকাটো হৈছে কি? বিক্ৰী মূল্য। যিটো দামত তোমাক বস্তুটো দিলে দোকানীটোৱে, সেই দামটো হৈছে কি? বিক্ৰী দাম। বুজি পাইছানে? ইয়াতে তোমালোকৰ কি হয়? ছপা মূল্য মানে হৈছে কি? দোকানীয়ে যিটো দাম ক'ব তাক ক'ব ছপা মূল্য, আৰু যিটো দাম তোমাক কমাই দিব সেই দামটো হৈছে ৰেহাই, আৰু যিটো দামত তুমি বস্তুটো কিনিবা সেই বস্তুটোৰ দাম সেইটো হৈছে কি? বিক্ৰী দাম, ঠিক আছে। এতিয়া চোৱা, ৰেহাই উলিয়াবৰ কাৰণে কি কৰিব লাগে? সদায় ছপা মূল্য বিয়োগ বিক্ৰী মূল্য। যিটো ছপা মূল্য থাকিব তাৰ পৰা আমি যদি বিক্ৰী মূল্যটো বিয়োগ কৰি দিওঁ, তেতিয়া আমি কি পাম? ৰেহাইটো পাম। বুজি পাইছানে? ঠিক সেইদৰে ৰেহাই শতকৰা যদি উলিয়াব দিয়ে, তেতিয়া তোমালোকে কি কৰিবা? ৰেহাই বাই ছপা মূল্য ইনটু 100। অৰ্থাৎ ৰেহাই যিমান দিয়া থাকিব তাক ছপা মূল্য হৰণ কৰি পেলাই তাক 100ৰে পূৰণ কৰিলে তেতিয়া আমি কি পাম? এই শতকৰা ৰেহাইটো পাম। বুজি পাইছানে? তোমালোকে এইটো মনত ৰাখিব লাগিব যে ৰেহাই হৈছে কি? ছপা মূল্য বিয়োগ বিক্ৰী মূল্য, আৰু শতকৰা ৰেহাই হৈছে ৰেহাই বাই ছপা মূল্য ইনটু কিমান? 100, ঠিক আছে। ইয়াতে তোমালোকৰ আৰু আছে চোৱা, উপৰেঞ্চি ব্যয়। উপৰেঞ্চি মানে কি? ধৰা তুমি এটা বস্তু কিনিছা, ধৰা দোকানৰ পৰা তুমি এটা টিভি কিনিছা, ঠিক আছে। টিভিটোৰ দাম ধৰা 10,000 টকা, ঠিক আছে। ইয়াতে তুমি কি কৈছা? 10,000 টকা তুমি দোকানীক দিলা। তাৰপিছত এতিয়া টিভিটো তুমি ঘৰলৈ আনিবলৈ তোমাৰ কি হ'ব? এখন গাড়ী লাগিব নাই? তুমিতো টিভিটো হাততে দাঙি লৈ আহিব নোৱাৰা, হয় নহয়? তাক কি কৰিব লাগিব? এখন গাড়ীত ধুনীয়াকৈ ভৰাই লৈ আহিব লাগিব। তেতিয়া গাড়ী, এইটো হৈছে তোমাৰ দামটো, বিক্ৰী দামটো। বুজি পাইছানে? আৰু ইয়াত তুমি কি কৰিছা? গাড়ী ভাড়া হৈছে তোমাৰ 200 টকা। তুমি 200 টকা কি কৰিছা? গাড়ী ভাড়া দিছা। টোটাল তোমালোক টিভিটোৰ দাম কিমান পৰি গ'ল? 10,200 টকা। এই 200 টকাটো তুমি কি কৰিছা? উপৰেঞ্চি ভৰিব লাগিছেনে নাই? সেই দামটো কি বুলি কয়? উপৰেঞ্চি ব্যয়। মানে তোমালোকে এইটো মনত ৰাখিব লাগিব। আৰু তোমালোকৰ কি হয়? যোনটো প্ৰকৃত কিনা দাম থাকে, বুজি পাইছানে? ইয়াতে ফৰ্মুলাটো চোৱা, প্ৰকৃত কিনা দাম ইজ ইকুৱেল টু কি হয় জানানে? বস্তুটো কিনা দাম যোগ উপৰেঞ্চি ব্যয়। এই উপৰেঞ্চি ব্যয়টো কি হয়? ইয়াৰ লগত যোগ হৈ যায়। মানে চোৱা, তুমি 10,000 টকাৰ দাম হয়, কিন্তু তুমি 200 টকা বেছিকৈ ভৰিছে। এই বেছিকৈ ভৰাটোক মানে কি বুলি কয়? উপৰেঞ্চি ব্যয়। বুজি পাইছা? তোমালোকে এইকেইটা কথা মনত ৰাখিব লাগিব, আৰু ফৰ্মুলাটো মনত ৰাখিব লাগিব। ফৰ্মুলাটো কি? ৰেহাই ইকুৱেল টু কি? ছপা মূল্য মাইনাছ বিক্ৰী মূল্য, ঠিক আছে। এতিয়া আমি কুৱেশ্যন কেইটা চাওঁ কি দিছে। কুৱেশ্যন নম্বৰ 1ত দিছে এটা ৰেডিঅ' ছপা মূল্য 2,055 টকা, 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে। ৰেডিঅ'টোৰ বেচা দাম কিমান? অৰ্থাৎ ইয়াতে আমাৰ কি দিয়া হৈছে চোৱা, ছপা মূল্যটো দিয়া হৈ আছে। ছপা মূল্যটো কিমান? 2,055 টকা। আৰু তোমাৰ ৰেহাই শতকৰা দিয়া হৈ আছে কিমান? 3%। বুজি পাইছানে? ৰেহাই শতকৰা 3%, আৰু তোমাৰ বেচা দামটো উলিয়াব দিছে। বুজি পাইছানে? তুমি দোকানলৈ গৈছা যে ৰেডিঅ'টোৰ ছপা মূল্য তুমি কিমান বুলি গম পাইছা? 2,055 টকা। তাৰপিছত দোকানটোৱে কৈছে যে আপুনি 3% আপোনাক মানে ৰেহাই দিছোঁ, ডিছকাউণ্ট দিছোঁ। ৰেহাই মানে কি? ডিছকাউণ্ট, হয় নহয়? যে 3% ডিছকাউণ্টত আপুনি ৰেডিঅ'টো কিনিব পাৰিব। এতিয়া তুমি কেনেকৈ বিক্ৰী মূল্যটো উলিয়াবা? এতিয়া চোৱা, প্ৰথমতে কি কৰিব লাগিব? এতিয়া চোৱা, আমি প্ৰথমতে কি কৰিব লাগিব? কি দিয়া আছে পাতি লওঁ। চোৱা, আমাৰ প্ৰথমতে কি দিয়া হৈ আছিলে? ছপা মূল্যটো দিয়া হৈ আছিলে। তো আমি লিখি লৈছোঁ। চোৱা, দিয়া আছে ছপা মূল্য 2,055 টকা।
হ'ল আৰু তোমালোকে চোৱা কিতাপত তোমালোকৰ কি দিছিলে 3% ৰেহাই দিছিলে বুজি পাইছানে গতিকে আমি লিখিম যে ৰেহাইটো এতিয়া 3% বুলি কৈছে মানে কিমানৰ 3% এই ছপা মূল্য 3% বুজি পাইছানে গতিকে লিখা ছপা মূল্যৰ 3% এতিয়া 3%ৰ পৰা আমি কি কৰিম এই 3%টো কিমান টকা হ'ব সেইটো উলিয়াই ল'ম মানে 2055 টকাৰ 3%টো কিমান হ'ব সেইটো উলিয়াম চোৱা ছপা মূল্যৰ 3% এতিয়া ৰ মানে হৈছে কি পূৰণ এতিয়া চোৱা ছপা মূল্য কিমান 2055 টকা পূৰণ 3% এতিয়া 3%টো আমি কেনেকৈ লিখিব পাৰোঁ 3/100 বুজি পালানে এতিয়া চোৱা এই দুটা কি কৰিম প্ৰথমতে আমি এই 2055 3 এ পূৰণ কৰিম চোৱা 3 5 গুণ 15 5 উকলিব 1 3 5 গুণ 15 1 16 হল মানে 3 0 0 1 টো বহি গল 3 2 গুণ 6 সো আমি কিমান পালো 6165/100 এটা এটো আমি হৰণ কৰি থাকিব নালাগে আমি ডাইৰেক্ট কেনেকৈ পাতিব পাৰো সোৱা ইয়াত চোৱা দুটা শূন্য আছে ন গতিকে ইয়াত দুটা আগত দশমিক দিলে আমাৰ হৈ যাব সোৱা 61.65 বুজি পালানে এনেকৈ যেতিয়া 0 যিমানটা থাকে সিমানটা আগত দশমিক দিলে হৈ যায় আৰু দেই হৰণ কৰি থাকিব নালাগে এতিয়া চোৱা আমি ৰেহাই পালো বুজি পাইছানে এটো টকা হৈছে আমাৰ ৰেহাই এতিয়া আমাক কোৱেশ্চনটোত উলিয়াব দিছিলে চোৱা আমাক কি কৈছিলে বেচা দাম কিমান গতিকে আমি কি কৰিম বেচা দামটো উলিয়াম আৰু বেচা দামৰ ফৰ্মুলাটো কি আছিল চোৱা ৰেহাই ইকুৱেল টু ছপা মূল্য মাইনাস বিক্ৰী মূল্য হয় তেন্তে বেচা দাম ইকুৱেল টু কিমান হ'ব চোৱা ছপা মূল্য মাইনাস কি হ'ব ৰেহাই হল এতিয়া চোৱা ছপা মূল্য কিমান আছে 2055 টকা আৰু ৰেহাই আমি কিমান পালো চোৱা 6165 এতিয়া এটো আমি মাইনাস কৰিব লাগিব এটা মাইনাস কেনে কৰিম চোৱা ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে ইয়াত দশমিক নাই গতিকে আমি ইয়াত এই সংখ্যাটো আমি কেনেকৈ পাতিব পাৰো চোৱা 205.00 হল আৰু চোৱা ইফালে দশমিকৰ তলে তলে দশমিক পাতা ইয়াত কিমান আছে চোৱা 16 হয়নে ইফালে কিমান আছে চোৱা 65 হল এনেকৈ পাতি দিবা যদি এটা সংখ্যাত দশমিক থাকে এটা সংখ্যাত দশমিক নাথাকে তেতিয়া তোমালোকে 0 দি পেলে কি দশমিক দি 00 পাতিব পাৰা দে এতিয়া এটো আমি বিয়োগ কৰো চোৱা 5 9 5 6 গলে 3 ইয়াতে কিমান হ'ব চোৱা ইয়াত থাকিলে 4 পা 3 1 গলে 3 991 অৰ্থাৎ আমি কিমান পাইছো 1993.35 টকা বুজি পালানে আমাৰ এনসাৰটো কি হ'ব এনসাৰ 1993.35 টকা বুজি পালা এটোই হ'ব আমাৰ এনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 2 দিছে সুমনে এখন গণিতৰ কিতাপত 10% ৰেহাই পোৱাৰ পিছত 190 টকাত কিতাপখন কিনিলে কিতাপখনৰ ছপা মূল্য কিমান আছিল সো এতিয়া আমি চোৱা প্ৰথমতে কি দিয়া আছে পাতি লম যে কোৱেশ্চনটোত প্ৰথমতে তোমাৰ কিমান দিছে 10% ৰেহাই দিয়া হৈ আছে ৰেহাই অৰ্থাৎ ৰেহাই শতাংশটো আমাৰ দিয়া হৈ আছে হয়নে আমি কি দিয়া হৈছে লিখি লওঁ চোৱা আৰু তোমাৰ কিতাপখন কিনিলে অৰ্থাৎ যোনটো কিনা দাম মানে যোনটো দামত দোকানীটোৱে কিনিলে আৰু সেই দোকানী কিনা দামটো আমাৰ কাৰণে কি হ'ব বেচা দাম হ'ব হয়নে আমি প্ৰথমতে কি দিয়া আছে লিখি লওঁ চোৱা ইয়াত গিভেন কি দিছে বিক্ৰী মূল্যটো তোমাৰ দিয়া হৈ আছে 190 টকা আৰু শতকৰা ৰেহাই দিয়া হৈ আছে শতকৰা ৰেহাই ইজ ইকুৱেল টু কিমান 10% হল এতিয়া আমাক উলিয়াব দিছে কিমান ছপা মূল্যটো উলিয়াব দিছে হলে ছপা মূল্য ইজ ইকুৱেল টু কিমান এতিয়া এনেকুৱা কোৱেশ্চন বিলাকত আমি কি কৰিম প্ৰথমতে ছপা মূল্যটো ধৰি লম দে কাৰণ আমি ফৰ্মুলাটো কি পাই আছিলো বেচা দাম ইজ ইকুৱেল টু ছপা মূল্য মাইনাস ৰেহাই মানে সেই ফৰ্মুলাটোত কৰিব লাগিব তো আমি কি কৰো ধৰো ছপা মূল্য ইকুৱেল টু কিমান x হল এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম ৰেহাই উলিয়াই লম এতিয়া চোৱা ৰেহাইটো কিমান হয় ছপা মূল্য 10% হয়নে গতিকে লিখা ছপা মূল্য সদায় ৰেহাইটো কি হয় এই ছপা মূল্যৰ ওপৰত ভিত্তি কৰি পেলাই ডিসকাউন্টটো দিয়ে হয় নহয় এতিয়া চোৱা ছপা মূল্যৰ 10% এতিয়া চোৱা ছপা মূল্য কিমান ধৰি লৈছো আমি x বুলি ধৰি লৈছো গতিকে লিখিছো চোৱা x * 10% অৰ্থাৎ 10/100 হল এতিয়া চোৱা 00 কাটা গল আৰু কিমান পালো চোৱা x/10 পালো
বুজি পালানে আমি ৰেহাইটো কিমান পালোঁ x/10 তো এতিয়া আমি কি কৰিম ফৰ্মুলাত পাতি দিম যে বেচা দাম ইজ ইকুৱেল টু কিমান বুলি জানো আমি ছপা মূল্য মাইনাছ ৰেহাই এই ফৰ্মুলাটোতে কৰিম চোৱা বেচা দাম ইজ ইকুৱেল টু ছপা মূল্য মাইনাছ ৰেহাই ধৰিব পাৰিছেনে এতিয়া চোৱা বেচা দামটো আমাৰ দিয়া হৈ আছিলে না 190 টকা গতিকে লিখি দিয়া 190 ইজ ইকুৱেল টু ছপা মূল্যটো আমি নাজানো কিমান বুলি ধৰিছোঁ x বুলি ধৰিছোঁ হ'ল আৰু ৰেহাই আমাৰ শতকৰা দিয়া হৈছে কিন্তু আমাক লাগে কিমান ৰেহাই লাগে হয়নে গতিকে আমি ৰেহাইটো উলিয়াই লৈছোঁ কিমান পালোঁ চোৱা x/10 গতিকে লিখা x/10 হ'ল এতিয়া এইটো ইয়াৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম চোৱা ইয়াতে চোৱা এইটো লসাগু ল'ব লাগিব তলত 10 বহিব ইয়াৰ তলত 1 এটা আছে 1 10 গুণ 10 আৰু 10টো x ৰ লগত পূৰণ কৰিলে কিমান হ'ব 10x হ'ব হয়নে মাইনাছ 10 10ক এবাৰ যাব অৰ্থাৎ ওপৰত কিমান পাম x পাম এতিয়া চোৱা 190 ইজ ইকুৱেল টু 10x মাইনাছ x ইকুৱেল টু কিমান হ'ব 9x হ'ল ডিভাইডেড বাই কিমান 10 এইটো আমি ক্ৰছ মানে বৰ্জ্য পূৰণ কৰি দিওঁ চোৱা বৰ্জ্য পূৰণ কৰিলে কি হ'ব ইয়াৰ তলত 1 এটা আছে এইটোৱে ইয়াক পূৰণ কৰি হ'ব আৰু এই সংখ্যাটোৱে এই তলৰটো পূৰণ হ'ব হয়নে ইয়াৰ তলত কিমান আছে চোৱা 1 আছে গতিকে 9x * 1 ইজ ইকুৱেল টু কিমান হ'ব 9x এতিয়া চোৱা 190 ইনটু কিমান হ'ব 10 হ'ল ইয়াৰ পিছত এতিয়া চোৱা আমাৰ xটো ইয়াৰ লগত 9টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে হয় নহয় তাক যদি আমি সমান চিহ্ন ইফালে লৈ যাওঁ তেতিয়া কি হৈ যাব হৰণ হৈ যাব গতিকে তলত লিখিছোঁ আমি 9 আৰু ওপৰত কিমান আছে চোৱা 190 ইনটু 10 লিখি দিয়া 190 ইনটু 10 হ'ল এতিয়া চোৱা ইয়াত কিমান হ'ব 190 10ক পূৰণ কৰিলে আমি কিমান পাম 1900/9 হ'ল এতিয়া এইটো যদি আমি হৰণ কৰোঁ তেতিয়া কিমান পাম 211.11 টকা তোমালোকে এইটো হৰণ কৰি চাই ল'বা হৰণ কৰিলে এইটোৱে ওলাব 211.11 টকা আৰু এইটোৱে হ'ব আমাৰ এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে ছপা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতাংশ ৰেহাই পালে বুজি পাইছেনে ইয়াতে তোমাৰ কি হৈ আছে আগৰ কুৱেশ্যনকেইটাতকৈ অলপ বেলেগ চোৱা আগৰ কুৱেশ্যনটো আমাৰ ছপা মূল্য উলিয়াব দিছিলে আৰু তোমাৰ কিনা দামটো দিয়া হৈ আছে আৰু তোমাৰ কি দিয়া হৈ আছে ৰেহাই দিয়া হৈ আছিল ইয়াত আকৌ তোমালোকৰ কি দিছে চোৱা ছপা মূল্যও দিয়া হৈছে কিনা দামটো দিয়া হৈ আছে অৰ্থাৎ বিক্ৰী দামটো উলিয়াব দিছে কি ৰেহাই শতাংশ ৰেহাইটো আমি ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলে পাই যাম কিন্তু আমাক উলিয়াব দিছে কি ৰেহাই শতাংশ আৰু ফৰ্মুলাটো আমি পাই আহিছিলোঁ চোৱা ৰেহাই ইকুৱেল টু ছপা মূল্য মাইনাছ বিক্ৰী মূল্য আৰু ৰেহাই শতাংশ কি আছিলে ৰেহাই বাই ছপা মূল্য ইনটু 100 গতিকে এই দুটা ফৰ্মুলাত পাতি পেলাই আমি কি কৰিম কুৱেশ্যনটো কৰিম এতিয়া চোৱা ফাৰ্ষ্টতে আমি কি দিয়া হৈ আছে পাতি লওঁ চোৱা কুৱেশ্যন নম্বৰ 3 আনসাৰটো কি হ'ব চোৱা প্ৰথমতে দিয়া থাকাকেইটা পাতি লোৱা দিয়া আছে কি দিয়া হৈ আছে ছপা মূল্য দিয়া হৈ আছে হয়নে লিখা ছপা মূল্য ইকুৱেল টু কিমান দিয়া হৈছিলে চোৱা 700 টকা লিখা 700 টকা হ'ল তাৰপিছত চোৱা কি দিয়া হৈ আছে বিক্ৰী মূল্য বিক্ৰী মূল্য কিমান দিয়া হৈ আছে 630 টকা লিখা 630 টকা হ'ল আৰু উলিয়াব দিছে কি আমাক শতকৰা ৰেহাই ইকুৱেল টু কুৱেশ্যন মাৰ্ক হ'লে এতিয়া শতকৰা ৰেহাই উলিয়াবৰ কাৰণে আমি কি হ'ব চোৱা ফৰ্মুলাটোত আমাক কি লাগিছিলে এই ৰেহাইটো লাগিছিলে মানে ৰেহাই বাই ছপা মূল্য গতিকে আমি ফাৰ্ষ্টতে কি কৰিম ৰেহাইটো উলিয়াই ল'ম এতিয়া চোৱা ৰেহাই ইকুৱেল কিমান আছিলে ফৰ্মুলাটো চোৱা ছপা মূল্য মাইনাছ বিক্ৰী মূল্য হ'লে এতিয়া চোৱা ইয়াতে আমি কি কৰিম ছপা মূল্য কিমান 700 টকা বিক্ৰী মূল্য কিমান 630 টকা এতিয়া চোৱা 700 পৰা 630 গ'লে কিমান থাকিব 70 টকা বুজি পালানে আমি কি পালোঁ ৰেহাইটো 70 টকা এতিয়া ইয়াৰ পৰা আমি কি কৰিম শতকৰা ৰেহাইটো উলিয়াম বুজি পালানে এতিয়া লিখা শতকৰা ৰেহাই ইকুৱেল টু ফৰ্মুলা কি আছিলে চোৱা ৰেহাই বাই কি আছিলে ছপা মূল্য ইনটু কিমান আছিলে 100 হ'ল এতিয়া ইয়াতে আমি মানবোৰ পাতিম চোৱা ৰেহাই আমি কিমান পালোঁ 70 পালোঁ গতিকে 70 আৰু ছপা মূল্য কিমান তোমালোকৰ দিয়া হৈছিলে চোৱা 700 টকা
গতিকে 700 ইনটু কিমান 100 হ'ল এতিয়া চোৱা ইয়াতে 0 কাটা গ'ল আৰু এটো 0 কাটা গ'ল হ'ল আৰু 7ৰে 70 কেইবাৰ যাব 10 বাৰ যাব বুজি পাইছানে গতিকে আমাৰ শতকৰা ৰেহাই কিমান হ'ল 10% বুজি পালানে এটোৱে হ'ব আমাৰ এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা ইয়াত তোমালোকৰ দিছে এজোৰ সোফা সেটৰ সোফা মূল্য কিমান 30000 টকা নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা সেটজোৰ কিমান দিছে চোৱা 25000 টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই দিলে এই 3 নম্বৰ কোৱেশ্চনটোৰ সৈতে একদম একে হয়নে আমি কি কৰিম বিয়োগ কৰি পেলাই শতকৰা ৰেহাইটো উলিয়াম অৰ্থাৎ যেটো আমাৰ ডিসকাউন্ট দিছে হয়নে এতিয়া চোৱা আমি প্ৰথমতে পাতি লৈছো সোফা মূল্য দিয়া আছিল 30000 টকা বিক্ৰী মূল্য দিয়া হৈছিল কিমান 25000 টকা তে ইয়াৰ পৰা আমি কি কৰিম ৰেহাইটো উলিয়াই লম ৰেহাই ফৰ্মুলা কি সোফা মূল্য মাইনাস বিক্ৰী মূল্য তে সোফা মূল্য কিমান দিয়া হৈছে চোৱা 30000 টকা আৰু বিক্ৰী মূল্য কিমান দিয়া হৈছে 25000 টকা এখিলা বুজি পাইছা ইয়াৰ পিছত আমি কি কৰিব লাগিব এটা মাইনাস কৰো 30000 পৰা 25000 কলে কিমান থাকিব 5000 টকা বুজি পালানে আমি ৰেহাইটো কিমান পালো 5000 টকা এতিয়া ইয়াৰ পৰা আমি কি কৰিম শতকৰাটো উলিয়াব পাৰিম চোৱা এটা লিখা শতকৰা ৰেহাই ফৰ্মুলাটো কি আছিল আগতে আমি কৰি আহিছো ৰেহাই বাই সোফা মূল্য ইনটু কিমান 100 এখিলে বুজি পাইছা ফৰ্মুলা দিতে মান কিটা পাতি দিয়া ৰেহাই কিমান পালো চোৱা 5000 গতিকে লিখা 5000 বাই সোফা মূল্য এটা সোফা মূল্য কিমান আছে চোৱা 30000 গতিকে লিখা ডিভাইডেড বাই 30000 ইনটু কিমান হ'ব 100 হল এখিলে বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা কটাকটি কৰিম 0 0 0 0 হল আৰু কিমান কাটা চাব চোৱা ইয়া দুটা 0 আছে আৰু এটো 0 যাব এটো 0 যাব হল এতিয়া আমি কিমান পালো চোৱা 50 বাই 30 এটা 50 চোৱা 50 ক 3 হৰণ কৰিলে আমি কিমান পাম এটো তোমালকে হৰণ কৰি চাবা আৰু মই ডাইৰেক্ট পাতি দিছো 16.6% বুজি পালানে গতিকে আমাৰ আনসাৰটো কি হ'ব 16.6 আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ